দেশৰ অৰ্থনীতি কেনেকৈ বৃদ্ধি কৰিব? দেশৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ কি পদক্ষেপ লোৱা উচিত? দেশৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ ব্যক্তিগত নে চৰকাৰী নে অন্য উপায় বাছি লোৱা উচিত? দেশৰ অৰ্থনীতি বৃদ্ধি কৰিবলৈ ব্যক্তিগত নে চৰকাৰী নে অন্য উপায় বাছি লোৱা উচিত? যিসকলৰ চৰকাৰী চাকৰি নাই তেওঁলোক মূল্যহীন নেকি? প্ৰকৃততে চৰকাৰী চাকৰি নাপালেও কোনো যুৱক যুৱতী অযোগ্য নহয়। বৰ্তমান মানুহৰ উদ্দেশ্য হৈ পৰিছে কেৱল চৰকাৰী চাকৰিৰ পাছতেই দৌৰা, যাৰ বাবে আজি আমাৰ দেশ পিছ পৰি আছে। উদাহৰণস্বৰূপে আমাৰ ৰাজ্যত 20 লাখ নিবনুৱাই চৰকাৰী চাকৰি বিচাৰিব, কিন্তু তাৰ পৰিৱৰ্তে নিজকে এজন সফল ব্যৱসায়ী এণ্টাৰপ্ৰিনিয়ৰ কৰিব নোখোজে। প্ৰকৃততে ভাৰতবৰ্ষৰ 3 কোটি মানুহে যদি নিজৰ গুণ শক্তিক ভালদৰে উপলব্ধি কৰে তেন্তে অন্তত 3 কোটি মানুহৰ ভিতৰত খুব কমেও 80 পৰা 90 লাখ মানুহে সুদক্ষ মানৱ হৈ দেশৰ নাম উজ্জ্বল কৰি তুলিব পাৰিব। কিন্তু আমাৰ দেশৰ বহু মানুহে নিজৰ গুণ শক্তিক ভালদৰে উপলব্ধি নকৰে। ভগৱানে পৃথিৱীত কাকো ব্যৰ্থহীনভাৱে পঠিওৱা নাই। কিবা নহয় কিবা শক্তি দিছে, কিন্তু মানুহে তাক মগজুৰ উপযুক্ত ব্যৱহাৰ নকৰে। আমেৰিকা, ডেনমাৰ্ক আদি দেশৰ মানুহ ধনী, কিন্তু আমেৰিকা, ডেনমাৰ্কৰ প্ৰতিজন মানুহেই চৰকাৰী চাকৰি নকৰে। সেই স্বত্তেও ধনী, কিয়নো তেওঁলোকে একোজন সফল ব্যৱসায়ী এণ্টাৰপ্ৰিনিয়ৰ হ'বলৈ যত্ন কৰে। কেৱল চৰকাৰী চাকৰিৰ পিছতেই দৌৰি নুফুৰে, নিজক গুণ শক্তিক সুদক্ষভাৱে ব্যৱহাৰ কৰে। ইয়াৰ পৰিৱৰ্তে আমাৰ দেশৰ প্ৰায়ভাগ মানুহেই চৰকাৰী চাকৰিৰ মাজতেই সীমাবদ্ধ হৈ থাকে। চাকৰিৰ বাহিৰে আন একো নালাগে। সেয়েহে দেশৰ অৰ্থনীতি ভালদৰে আজিও উন্নত নহয়। ডক্টৰ APJ আব্দুল কালামে কোৱাৰ দৰে যেতিয়ালৈকে শিক্ষাৰ উদ্দেশ্য চৰকাৰী চাকৰি হ'ব তেতিয়ালৈকে মালিকৰ সৃষ্টি নহয়, সৃষ্টি হ'ব চাকৰৰ। আচলতে ব্যক্তিগতকৰণ হ'লেহে দেশৰ উন্নতি হ'ব। BCom MBA অধ্যয়ন কৰা শিক্ষাৰ্থীবোৰক 5 টকাৰ কলম 20 টকাত কেনেকৈ বিক্ৰী কৰিব পাৰে আদি গুণগত শিক্ষা দিব পাৰিলেহে সফল উদ্যোগপতি হৈ দেশৰ অৰ্থনীতি বৃদ্ধি কৰিব পাৰিব। কেৱল নম্বৰ ভিত্তিক শিক্ষা হ'লে নহ'ব। সৰ্বোচ্চ নম্বৰ পাই গুণগত শিক্ষা নাথাকিলে নিজকে প্ৰতিষ্ঠা কৰিবলৈ অসুবিধা হ'ব। আমাৰ ৰাজ্যত নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীৰ অভাৱ নাই, অভাৱ মাথো গুণগত শিক্ষাৰে পৰিপূৰ্ণ কৰা শিক্ষা ব্যৱস্থা। মনত ৰাখিব, উদ্যোগপতিৰ ওপৰত নিৰ্ভৰশীল এখন দেশৰ অৰ্থনীতি। আছিক আহমেদৰ প্ৰতিবেদন।